মোৰ নাম মাটকা পাহান মই অল মুণ্ডা ৰিজনেল কমিটিৰ বিটিআৰ সেক্ৰেটাৰী হয় আজি মুণ্ডাসকলৰ জাতীয় উৎসৱ বা চাৰহুল বুলি কওঁ আৰু এই ফেষ্টিভেলত আজি আমি বিটিআৰ হিচাপে আমি কোকৰাঝাৰ পৰা ওদালগুৰিলৈকে আমাৰ মুণ্ডা সমাজৰ যিসকল বিষয়ববীয়াসকল আছে ৰাইজ আছে সকলোৱে ওলাই আহিছে খুবেই আমি আনন্দিত হৈছোঁ যিহেতু আমি তেনেকুৱা আমি বিটিআৰ লেভেলত বা বিটিচি হিচাপে আমি তেনেকুৱা আমি পদক্ষেপ লোৱা কেতিয়াও দেখা পোৱা নাছিলোঁ আজি এই বিটিআৰ ৰিজনেল কমিটিৰ দ্বাৰাই আজি আমি প্ৰথমবাৰৰ বাবে আমি একেলগে আমি একগোট হৈ আমি এটা ঠাইতে আমি চিৰাং জিলা অন্তৰ্গত আমি আমিনপাৰা গাঁৱত খেলপথাৰত আজি আমি আয়োজন কৰিবৰ কাৰণে যিটো সক্ষম হৈছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আপোনাৰ আমাৰ প্ৰাকৃতিৰ লগত জড়িত আছে প্ৰাকৃতিৰ লগত যেনেকৈ আমি গছপাত নতুনকৈ যদি গজি উঠে তেতিয়া আমি এইখিনি সময়তে আমি এই উৎসৱ পাতোঁ ইয়াত আমাৰ এই চাৰ্জম বাহা বুলি কয় চাৰ্জম বাহা এইটো আমাৰ এই যোনটো আমাৰ মণ্ডপ ইয়াত আমি যিখিনি আমাৰ ৰীতি নীতি আছে ইয়াৰ ৰীতি নীতিৰে আমি আদৰি আনি আমি সেৱা আগবঢ়াওঁ হয় আজি সঁচাকৈ ভাল লাগিল যিহেতু আমাৰ এই বাহা উৎসৱত আজি চৰকাৰৰ ফালৰ পৰা যিখিনি বিষয়ববীয়াসকল উপস্থিত আছিল আমাৰ সন্মানীয় মাধৱ চেত্ৰী MCLA লগতে কাম্পা বৰগয়াৰী লগতে আমাৰ কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী লগতে আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ CEM দুৰ্গা হাজদা ডাঙৰীয়া উপস্থিত আছিল বিলিয়াম টুডু ডাঙৰীয়া EM উপস্থিত আছিল তেনেকুৱা বহুখিনি আমাৰ ছাত্ৰ সংগঠনৰ নেতাও আজি এই সভাত ভাগ লৈছে তাৰ কাৰণে ভাল পাইছোঁ আৰু আমি আমাৰ মুণ্ডা ৰাইজসকলক এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এইখিনি মেছেজ দিব বিচাৰিছোঁ যিহেতু এই জাতিটো আমি যদি চাবলৈ যাওঁ ইতিহাসত এই জনগোষ্ঠীটো বহুত পুৰণা জনগোষ্ঠী তেখেতসকলৰ সকলো ৰীতি নীতি ভাষা সংস্কৃতি সকলো আছে কিন্তু কিবা না কাৰণত মানে তেখেতৰ ব্যৰ্থ হোৱাৰ কাৰণে আজি এই মুণ্ডা জনগোষ্ঠীটো আগুৱাই আহিব পৰা নাছিলে তাৰ কাৰণে এই বিটিআৰ যিখিনি এতিয়া ৰিজনেল কমিটি গঠন কৰা হৈছে এই ৰিজনেল কমিটিয়ে এতিয়া কোকৰাঝাৰ পৰা এই ওদালগুৰিলৈকে তেখেতসকলে এৱাৰনেছ কৰি আছে আমাৰ মাজত শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল হৈ আছে ৰাজনৈতিক ক্ষেত্ৰতো দুৰ্বল হৈ আছে অৰ্থনৈতিক ক্ষেত্ৰতে দুৰ্বল হৈ আছে কাৰণ আমাৰ মাজত ইউনাইটেড নাছিল ইউনাইটেড নোহোৱাৰ কাৰণে তেনেকুৱা এটা পৰ্যায়ত গৈছিলে এতিয়া আমি এই আমাৰ নেগেটিভ চিন্তাধাৰা এইটো আমি কেনেকৈ আমি পজিটিভ লৈ আনি এই জাতিটোক আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ উদ্দেশ্য ৰাখি আমি এই কমিটিয়ে কাম কৰি আছে